ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা সংখ্যালঘু মৰ্চাৰ নৱনিযুক্ত সভাপতি আলহাজ আব্দুল্লাহ আল মামুনে দেওবাৰে আনুষ্ঠানিকভাৱে যোৰহাট জিলা বিজেপি কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰে। যোৰহাট জিলা বিজেপিৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি পাৰভেজ মেহদীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত প্ৰায় ৫ শতাধিক কৰ্মীৰ উপস্থিত দায়িত্বভাৰ গ্ৰহণ কৰে আলহাজ আব্দুল্লাহ আল মামুনে। ইফালে আলহাজ আব্দুল্লাহ আল মামুনে যোৰহাট জিলা সংখ্যালঘু মৰ্চাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে বালিগাঁও ৰজাহাউলীত ৰাইজৰ মাজত সৃষ্টি হোৱা আনন্দৰ মাজতেই নৱনিযুক্ত সভাপতি আলহাজ আব্দুল্লাহ আল মামুনৰ বাসগৃহত বহুলোকে সমবেত হৈ ফুলাম গামোচাৰে আদৰণি জনায় আৰু আগন্তুক দিনত ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা সংখ্যালঘু মৰ্চাৰ সভাপতিৰ দায়িত্ব গ্ৰহণৰ বাবে অনুষ্ঠিত সভাত ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাৰ সভাপতি শান্তনু পূজাৰীৰ প্ৰমুখ্যে জিলা বিজেপিৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে। মই আব্দুল্লাহ আল মামুন যোৱা দেওবাৰ যোৱাকালি 19/10/25 তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰোঁ আৰু এই চেগতে মই আমাৰ সমূহ নেতৃবৃন্দ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় আমাৰ জিলা সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, সংখ্যালঘু মৰ্চাৰ সভাপতি মাননীয় শান্তিয়াছ কুজুৰ ডাঙৰীয়া আৰু আমাৰ যোৰহাট জিলাৰ সভাপতি মাননীয় শ্ৰীযুত শান্তনু পূজাৰী ডাঙৰীয়া আৰু আমাৰ সমূহ কৰ্মকৰ্তাক, সমূহ কাৰ্যকৰ্তাক, সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বস্তু মোক দিয়াৰ কাৰণে, মনোনীত কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ আমি এজন সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে যোৱাকালিৰ পৰা দায়িত্ব গ্ৰহণ কৰাৰ পাছত আমাৰ মনত এটাই কথা আহি আছে যে আমাৰ সমূহ সংখ্যালঘু ৰাইজক লগত লৈ কেনেকৈ আমি দলটোক আগুৱাই নিব পাৰোঁ। সংখ্যালঘু বুলি ক'লে আপোনালোকে সকলোৱে জানে যে সংখ্যালঘুৰ ভিতৰত মুছলিমসকল আছে, শিখসকল আছে, খ্ৰীষ্টিয়ানসকল আছে, বুদ্ধিষ্টসকল আছে আৰু জুৰাষ্টিকসকল আছে। কিন্তু আমাৰ ইয়াত জুৰাষ্টিক নাইকিয়া, কিন্তু আমি সকলোকে লৈ এই কাম, আমাৰ যিবিলাক দলীয় কাৰ্যকৰ্তা আছে বা দলীয় আছে, সকলো কাৰ্যক্ৰমতে আমি তেওঁলোকক লগত লৈ প্ৰত্যেকটো চৰকাৰী দিয়া বা দলীয়ভাৱে অহা যিবিলাক কাৰ্যসূচী হয় সকলোকে যাতে আমি আগত লৈ তেওঁলোকক লগত লৈ আমি দলটোৰ প্ৰতি তেওঁলোকক আকৰ্ষিত কৰিব পাৰোঁ আৰু দলেও যাতে তেওঁলোকক দলৰ প্ৰতি আকৰ্ষিত কৰিব পৰাটোৱে মোৰ প্ৰথম কাৰ্যক্ৰম হ'ব। আৰু আমি এই চেগতে ক'ব বিচাৰোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে কোনো কমিউনেল ৰাজনীতি নকৰে। কমিউনেল ৰাজনীতিটো কৰে বেলেগ দলসমূহে, যিসমূহ দলে এতিয়া ৰাইজৰ ওচৰত চাপিব পৰা নাই। তেওঁলোকে এটাই কথা কয় যে ভাৰতীয় জনতা পাৰ্টি এটা কমিউনেল দল, এটা নিৰ্দিষ্ট ধৰ্মীয়সকলক লগত লৈ আগবাঢ়ি আহিব খোজে। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ তেনেকুৱা কোনো কাৰ্যসূচী ভিতৰকেও নাই। কিছুমানে কয় যে ভিতৰুৱাকৈ তেনেকুৱা কাৰ্যসূচী আছে, কিন্তু তেনেকুৱা কোনো কাৰ্যসূচী নাই যিবিলাকৰ পৰা যে অকল মানে তেওঁলোকৰ সংখ্যাগুৰু, আমাৰ যিসকল সংখ্যাগুৰু বুলি কয়, মানে অকল হিন্দু বুলি কৈ পেলাই তেওঁলোকে কয় যে মুছলিমক বাদ দিয়ে, খ্ৰীষ্টিয়ানক বাদ দিয়ে, তেনেকুৱা কথা নহয়। হিন্দুটো হ'ল এটা সভ্যতা আৰু ধৰ্মটো হ'ল সনাতনী ধৰ্ম বা তেনেকুৱা কথাটো একো নাই। কাৰণ এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে আজি বিগত দিনবিলাকত যিবিলাক অৰুণোদয় হৈছে বা ঘৰ হৈছে, তাত কোনো বা যিবিলাক স্কিম আহিছে, যিবিলাক কথা বস্তু আহিছে, তাত কোনো ভেদভাৱ নৰখাকৈ যিসকলে যোগ্যজনে পাব লাগে তেওঁলোকেহে পাইছে। তাত কোনো আপোনালোকে যদি চাই দেখিব মুছলিম অধ্যুষিত অঞ্চলতো যিসকল পাবলগীয়া যোগ্য ব্যক্তি সকলোৱে পাইছে। সকলোৱে চৰকাৰৰ আঁচনিসমূহ সফলভাৱে তেওঁলোকৰ ওপৰত তেওঁলোকে পোৱাটো পাইছেই। নোপোৱাকৈ আপোনালোকে চাই যদি নোপোৱাটো আপুনি নাপায়।
মোৰ আৰু আমাৰ গোটেই টিমটোৰ মানে আমাৰ সংখ্যালঘু মৰ্চাৰ এইটোৱে কাম হ'ব যে যিসকলে আমাৰ এগেইনষ্টে কৰি থকাখিনিক আমি আমাৰ ফালে কৰিব লাগিব, আমি আনিব লাগিব আৰু তেওঁলোকক বুজাই দিব লাগিব যে আমি দেখাব লাগিব যে কোনো তেনেকুৱা কমিউনেল কাম হোৱা নাই। আৰু আপোনালোকে দেখিব যিসকলে কৈছে তেওঁলোকে মানে পাবলগীয়া নোপোৱা মানুহখিনিয়ে কৈছে, কিন্তু আপুনি যিসকলে পাব লাগে, যিসকলে ঘৰ এটা পাব লাগে বা অৰুণোদয় পাব লাগে, তেওঁলোকে কিন্তু কোনো ক্ষেত্ৰত আমাৰ এগেইনষ্ট মানে আমাক হেৰি কৰা নাই, সদায় আমাৰ লগত আছে। কাৰণ আমিও তেওঁলোকৰ লগত আছোঁ, আমাৰ দলো তেওঁলোকৰ, আমাৰ চৰকাৰো সংখ্যালঘুৰ যিসকলে পাব লাগে মানে সমাজৰ অন্তিমজন ব্যক্তিসকল আমাৰ লগত আছে, আমিও সমাজৰ অন্তিমজন ব্যক্তিৰ লগত আমি আছোঁ। দলৰ কাম কৰিছোঁ, দলৰ যিমানখিনি আমি পাৰোঁ সিমানখিনি দলৰ কাম কৰিবলৈ চেষ্টা কৰিছোঁ আৰু দলেও আমাক এই দায়িত্ব দিছে। আমিও খুব মনতে ভাল লাগিছে যে আমি এনেকুৱা এটা পদত অধিষ্ঠিত হৈ এনেকুৱা পদত আমি কাৰ্যনিৰ্বাহ কৰিবলৈ পাইছোঁ আৰু আমি সকলো ৰাইজক লগত লৈ দলটোক আমি কেনেকৈ আগুৱাই লৈ যাম, আমাৰ চিন্তাধাৰাটো তাতে আছে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24/7।